নমস্কাৰ, মই মনালিছা গগৈ। আমাৰ মুখ্যমন্ত্ৰী বুলি ক'লে আচলতে কথাৰ অন্ত নোহোৱা হৈ যায়। আজি আপোনালোক সকলোৱে জানে যে গুৱাহাটীত কৃত্ৰিম বানপানীৰ কাৰণে আজি জনজীৱন সম্পূৰ্ণৰূপে ব্যাহত হৈছে। কোনেও সুস্থিৰভাৱে যাতায়াত কৰিব পৰা নাই, শিক্ষা গ্ৰহণৰ কাৰণে ছাত্ৰ ছাত্ৰী বিদ্যালয়লৈ যাব পৰা নাই, অফিচলৈ যাবলগীয়া যিসকল লোক তেওঁলোক যাব পৰা নাই, বিভিন্ন ব্যৱসায়ৰ লগত যিসকল জড়িত ব্যক্তি তেওঁলোকে নিজৰ ব্যৱসায় বন্ধ ৰাখিবলগীয়া অৱস্থা হৈছে। চাৰিচকীয়া আৰু দুচকীয়া বাহন চলাই যিসকলে চাৰিচকীয়া, দুচকীয়া, তিনিচকীয়া এনেকুৱা ধৰণৰ বাহন চলাই যিসকলে মহানগৰীত জীৱিকা উপাৰ্জন কৰে তেওঁলোকৰ আজি সম্পূৰ্ণৰূপে চলাচল ব্যাহত হোৱাৰ কাৰণে তেওঁলোকে আচলতে আজি উপাৰ্জনৰ পথ তেওঁলোকৰ কাৰণে ৰুদ্ধ হৈ পৰিছে। যিসকলে বিভিন্ন ঠাইত বজাৰত বহে নিজৰ সামগ্ৰীখিনি লৈ, তেওঁ বজাৰবোৰত পানীৰে উপচি পৰাৰ ফলত তেওঁলোকেও আচলতে আজি বজাৰ বহাব পৰা নাই। নিজৰ ব্যৱসায় বাণিজ্যৰ কাৰণে যিবোৰ বস্তু আনিছিল সেইবোৰ বেছিভাগ কিছুমানৰ ডেমেজ হৈছে, আৰু কিছুমানৰ যিসকলে আনিছিল দূৰৰ পৰা গাড়ীত কঢ়িয়াই আনিছিল তেওঁলোকে আজি সেই গাড়ীৰ খৰচ এনেই বহন কৰিব লগা হ'ল, কাৰণ ইয়াত আহি গুৱাহাটীত যেতিয়া বজাৰবোৰ বুৰি আছে গতিকে তেওঁলোকে তাত ব্যৱসায় বা তেওঁলোকৰ যি দোকান বহায় অস্থায়ী দোকান সেই দোকানবোৰ বহাব পৰা নাই। তেনেকুৱা ধৰণৰ সমস্যাৰ সৃষ্টি হৈছে। দৈনিক যিসকলে হাজিৰা কৰি উপাৰ্জন কৰে তেওঁলোকৰ আজি জীৱন বিপদাপন্ন। তেওঁলোকে আজি দিনৰ সাজটো কেনেকৈ খাব বা ৰাতিৰ সাজটো কেনেকৈ খাব এনেকুৱা ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। তাৰোপৰি আপোনালোকে জানে গুৱাহাটী মহানগৰ বুলি ক'লে ৰাস্তাই ঘাটে বিভিন্ন ধৰণৰ চাহৰ দোকানৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ দোকান পোহাৰ চলে। পকৰীৰ দোকানৰ পৰা বিভিন্ন ব্যৱসায় মানুহে চলায়, আৰু মহানগৰিকৰ জীৱনত সেইবোৰৰ আচলতে প্ৰভাৱো আছে যথেষ্ট পৰিমাণে। তেওঁলোকৰ ব্যৱসায় আজি ৰুদ্ধ। গতিকে মই প্ৰথমতে আৰম্ভ কৰিছিলোঁ আপোনালোকক মুখ্যমন্ত্ৰীৰ কথাটোৰে, যে মুখ্যমন্ত্ৰীৰ কথা কি ক'ম। এইকাৰণে মুখ্যমন্ত্ৰীৰ কথা মই ক'বলগীয়া হ'ল। এতিয়া সময় হৈছে 4:15। এই 4:15লৈকে মই চালোঁ মুখ্যমন্ত্ৰীয়ে আজি মুঠতে তেওঁৰ পেজত 6টা আপডেট দিছে। তাৰে প্ৰথম সদায় তেওঁ যি মহান কিবা বাণী দিয়ে সেইটোতো দিয়েই। তাৰ পিছৰ পৰ্যায়ত তেওঁ বিশ্ব মৌ-মাখি দিৱসৰ শুভেচ্ছা দিলে সকলোকে। 2 নম্বৰতে তেওঁ ড্ৰাগছৰ বিৰুদ্ধে 2021 চনৰ পৰা অভিযান যে চলালে সেই অভিযানত কিমান কোটি টকা ড্ৰাগছ ধৰিলে সেইটো দিলে। টোটেল 2600 কোটি টকাৰ ড্ৰাগছ ধৰিছে সেইখিনি হিচাপ দিলে, আৰু 20,000 লোকক ড্ৰাগছৰ লগত জড়িত 20,000 লোকক গ্ৰেপ্তাৰ হোৱাৰ খবৰ দিলে। তৃতীয়তে তেওঁ SP কনফাৰেন্স হ'ব তাৰ এটা আপডেট দিলে। চতুৰ্থতে তেওঁ অপাৰেশ্যন সিন্দুৰৰ সময়ত দেশ বিৰোধী মন্তব্য কৰা কিমান লোক গ্ৰেপ্তাৰ হ'ল তাৰ এটা হিচাপ দিলে। এতিয়ালৈকে অসমত 73জন লোক গ্ৰেপ্তাৰ হৈছে সেইটো হিচাপ দিলে। পঞ্চমতে তেওঁ দিলে দিব্যাংগ এজন বন্ধু, কালি তেওঁ লগ পাইছিল, তেওঁ সহায় কৰিলে, সেই বন্ধুজনৰ সহায় কৰি তেওঁ ভাল লাগিলে, আৰু বন্ধুজনো অহাৰ কাৰণে তেওঁ নিজকে কৃতাৰ্থ মানিছে, সেইটো এটা তেওঁৰ আপডেট। আৰু যিটো শেহতীয়া আপডেট এতিয়ালৈকে মই সময়টো কোৱালৈকে যিটো আপডেট আছিলে সেইটো আছিলে যে কাজিৰঙাত ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙাত 2024 চনৰ 1 অক্টোবৰৰ পৰা 18 মে'লৈকে 35% পৰ্যটক বৃদ্ধি পাইছে, যিটোক লৈ তেওঁ অতিশয় গৌৰৱান্বিত হৈছে, আৰু সেইটো কথা তেওঁ খুব গৌৰৱেৰে উল্লেখ কৰিছে। এই যে মই আপোনালোকক 6টা আপডেটৰ কথা ক'লোঁ, এই আপডেট কেইটাত কোনোটোতেই কিন্তু মুখ্যমন্ত্ৰীয়ে গুৱাহাটীবাসী, তেওঁ গুৱাহাটীৰে যিহেতু মানুহ, তেওঁ গুৱাহাটীতে তেওঁৰ মুখ্য কাৰ্যালয় আছে, তেওঁ চৰকাৰখন গুৱাহাটীৰ পৰা পৰিচালিত হয়। গুৱাহাটীত যে আজি মানুহৰ জনজীৱন ব্যাহত হৈছে, সমগ্ৰ গুৱাহাটীত যে স্কুল কলেজৰ পৰা আদি কৰি কাৰ্যালয় সকলোবোৰ যে বন্ধ হৈ আছে সেই কথাটোত কিন্তু তেওঁ অকণো গুৰুত্ব দিয়া নাই। তেওঁ সেই খবৰ নোপোৱা নহয়। তেওঁ যদিও দেৰগাঁৱত আজি আছে, যদিও তেওঁ বৰুৱা বামুণ গাঁৱৰ চেনিকল চাবলৈ গৈছে, চেনিকলৰ মাটি চাবলৈ গৈছে, তেওঁ এনেকুৱা নহয় যে তেওঁ সেইখিনি তথ্য নাই। গুৱাহাটীৰ প্ৰতিটো তথ্যই তেওঁৰ হাতত আছে, তেওঁ নখদৰ্পণত আছে, কিন্তু আজি এই বিষয়ে মন্তব্য দি তেওঁ গালি খোৱাৰ ব্যৱস্থাটো নিজলৈ আচলতে হাতৰ কুঠাৰখন তেওঁ ভৰিত মাৰি ল'ব খোজা নাই। কিহৰ কাৰণে জানেনে? তেওঁ তৰুণ গগৈ কাৰ্যকালতো আছিলে যথেষ্ট সময় দীঘলীয়া গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিলে। সৰ্বানন্দ সোণোৱালৰ যি মন্ত্ৰীসভা আছিলে তাতো তেওঁ প্ৰায় 2.5 বছৰতকৈ বেছি সময় গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী হিচাপে আছিলে। গতিকে সেই মন্ত্ৰী হিচাপে থকা মানুহজন গোটেই কাৰ্যকালটোত যদি আপোনালোকে চাই 2001 চনৰ পৰা বৰ্তমানলৈকে প্ৰায় 9 বছৰমান ধৰি অসমৰ
গুৱাহাটী উন্নয়ন দপ্তৰটো আছিল তেওঁৰ হাতত, যিখন নৰ্থ ইষ্টৰ মুখ্য দুৱাৰ বুলি কোৱা হয়, উত্তৰ পূৰ্বাঞ্চলৰ মুখ্য দ্বাৰ, সেই উত্তৰ পূৰ্বাঞ্চলৰ মুখ্য দ্বাৰৰ ডেভেলপমেণ্টৰ উন্নয়নৰ দায়িত্বটো আছিলে অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত। তথাপিতো তেওঁ কোনো ধৰণৰ পৰিৱৰ্তন কৰিব নোৱাৰিলে। কিন্তু এইগৰাকী মুখ্যমন্ত্ৰীয়ে আপোনালোকৰ চাগে মনত আছে, অলপ দিন আগতে তেওঁ কিবা এটা প্ৰসংগ টানি এইটো কথা কৈছিলে যে তেওঁৰ দিনত, কংগ্ৰেছৰ দিনত তেওঁক যদি সুযোগ দিলেহেঁতেন তেওঁ অন্তত এই গড়বোৰ যে হত্যা হৈছিল সেই গড়ৰ হত্যা বন্ধ কৰিব পাৰিলেহেঁতেন। কিন্তু তেওঁক যিহেতু সেই সময়ত সুযোগ দিয়া নহ'ল, গতিকে তেওঁ সেইটো কাম কৰিব নোৱাৰিলে। তাৰমানে তেওঁক বন বিভাগৰ মন্ত্ৰীৰ যদি দায়িত্ব দিয়া হ'লহেঁতেন, কংগ্ৰেছৰ দিনত যিবোৰ গড় হত্যা হৈছিল সেইবোৰ তেওঁ ৰোধ কৰিব পাৰিলেহেঁতেন বুলি তেওঁ মন্তব্য কৰিছে। লগতে তেওঁ এইটো কথাও কৈছে, তেওঁ কংগ্ৰেছে যেনেকৈ ব্যৱহাৰ কৰিছিল তেওঁ তেনেকৈ ব্যৱহৃত হৈছিল, আৰু কংগ্ৰেছে ব্যৱহাৰ কৰোঁতে যেনেধৰণৰ ব্যৱহাৰ তেওঁ যিটো কামেই কৰিবলৈ দিছিল সেইটোৱে তেওঁ সফলভাৱে ৰূপায়ণ কৰিছিল বুলি তেওঁ নিজে মন্তব্য কৰিছিল। এতিয়া কথা হ'ল, কংগ্ৰেছে তৰুণ গগৈ যিহেতু তেওঁৰ লাইট হেণ্ড টাইপৰ আছিলে, সোঁহাত স্বৰূপ আছিলে, গতিকে তেওঁক গুৱাহাটীখন উন্নয়নৰ দায়িত্ব তেওঁৰ হাততে অৰ্পণ কৰিছিল। মেক্সিমাম সময় তেওঁৰ হাততেই সেই দায়িত্বখিনি আছিল। কিন্তু সেইজন মুখ্যমন্ত্ৰীয়ে এতিয়া তেওঁ কয় যে কংগ্ৰেছৰ দিনত তেওঁ কাম কৰাৰ সুযোগ নাপালে আৰু সেইকাৰণে তেওঁ বোলে কিছুমান কাম কৰিব নোৱাৰিলে। ঠিক আছে, গড় তেওঁ ৰক্ষা কৰিব নোৱাৰিলে কাৰণ তেওঁ বন বিভাগৰ মন্ত্ৰী নাছিল, কিন্তু তেওঁ গুৱাহাটী উন্নয়ন দপ্তৰৰ যিহেতু মন্ত্ৰী আছিল, গতিকে কিহৰ কাৰণে তেওঁ গুৱাহাটীখনৰ উন্নয়ন কৰিব নোৱাৰিলে? কিহৰ কাৰণে গুৱাহাটীত এতিয়া আগতকৈ যিটো কংগ্ৰেছৰ দিনত আছিল বা বিজেপিৰো প্ৰথমটো কাৰ্যকালত আছিল তাতকৈ যথেষ্ট পৰিমাণৰ বেছি বানপানী কিহৰ কাৰণে হোৱা হৈছে? তেওঁ সদায় USTMক জুগুৰীয়া কৰে। আজিও তেওঁৰ মন্ত্ৰীগৰাকীয়ে কোৱা শুনিলোঁ যে USTMৰ মানে মেঘালয়ৰ পৰা বানপানীটো অহাৰ কাৰণে এই ঘটনাটো ঘটিছে, অসমত বানপানী বেছি হৈছে, গুৱাহাটীত বানপানী বেছি হৈছে। এতিয়া সকলোতকৈ ডাঙৰ প্ৰশ্নটো হ'ল যে গুৱাহাটীৰ কাষত যে মেঘালয় আছে বা শ্বিলং যে আছে বা বৰ্ণিহাট যে আছে, এইখিনি জেগাত নতুনকৈ এই বিজেপি চৰকাৰৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পিছত এইখিনিলৈ উঠি অহা নাই। যুগ যুগ ধৰি মেঘালয় সেইখিনিতে আছিল, বৰ্ণিহাটো সেইখিনিতে আছিল, নিৰ্মাণ কাৰ্য বৰ্ণিহাটত তেনেধৰণেই চলি আছিল। কিন্তু এতিয়া তেওঁলোকে বিভিন্ন ধৰণৰ পদক্ষেপ, তেওঁলোকৰ যেতিয়া চৰকাৰ আহিল, বিজেপিৰ যেতিয়া চৰকাৰ আহিল, তেওঁলোকৰ প্ৰথম তেওঁলোকে যি প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতিয়ে আছিল, আনকি GMC ইলেকশ্যনৰ সময়তো তেওঁলোকৰ প্ৰতিশ্ৰুতি আছিল যে গুৱাহাটীখন বানমুক্ত কৰিব। বানমুক্ত কৰাৰ কাৰণে ছুপাৰ চাকাৰৰ পৰা আদি কৰি কি কৰা নাছিল তেওঁলোকে। এতিয়ালৈকে এইগৰাকী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ চৰকাৰখনে দুজন মন্ত্ৰীক দায়িত্ব দিলে। দুগৰাকী মন্ত্ৰী হ'ল, ইয়াৰ আগতে অশোক সিংহল আছিল, এতিয়া জয়ন্ত মল্ল বৰুৱাক দায়িত্ব দিয়া হৈছে। ইয়াৰ পিছতো কিন্তু কোনো ধৰণৰ পৰিৱৰ্তন হোৱা নাই। শিলসাকুত উচ্ছেদ চলালে তেওঁলোকে, যে শিলসাকুৱে মেইন কালপ্ৰিট, শিলসাকুৰ মানুহৰ কাৰণেই গুৱাহাটীত বানপানী হয়। কিন্তু এতিয়া আমি জানো যে শিলসাকু উচ্ছেদ চলাৰ পাছতো কোনো ধৰণৰ পৰিৱৰ্তন নহ'ল। শিলসাকুৰ উচ্ছেদ চলা আজি 3 বছৰ সম্পূৰ্ণ হ'বৰ হ'ল, কিন্তু শিলসাকুত থিয় হৈ থাকিল জিঞ্জাৰ হোটেল, শিলসাকুত থিয় হৈ থাকিল অমীয় কুমাৰ একাডেমী, যিখন আজি ভাঙিবলৈ তেওঁলোক গৈছে। আজিহে তেওঁলোকে সময় পালে। ইমান দিন তাত যে জিঞ্জাৰ হোটেলখন থিয় হৈ আছিল, যদি তাত উচ্ছেদেই, তাত যদি এনেকুৱা ঘটনা, তাত যদি মানুহখিনিৰ কাৰণে যদি ইয়াত বানপানী হৈছিল, তেনেহ'লে তেওঁলোকে কিয় এই পন্থাটো গ্ৰহণ আগতেই কৰা নাছিল? এই ভৰ বাৰিষাৰ মাজত আজি গুৱাহাটীত ডুবি থকাৰ সময়ত তেওঁলোকে কিহৰ কাৰণে অমীয় কুমাৰ একাডেমীখন ভাঙিবলৈ যাব লগা হৈছে? ইয়াৰ পৰাই চৰকাৰৰ যে পৰিকল্পনা শূন্য সেই কথাটো স্পষ্ট হৈ পৰে। অৱশ্যে গুৱাহাটীবাসীৰ এই যে সমস্যা, ইয়াৰ লগত বহুতবোৰ কথাই জড়িত হৈ আছে। ইয়াৰ লগত GMC জড়িত হৈ আছে, ইয়াৰ লগত GMD জড়িত হৈ আছে। আপোনালোকে চাওক, গুৱাহাটীত যিবোৰ নিৰ্মাণ কাৰ্য বৰ্তমান চলি আছে, যিসকলে ঘৰ দুৱাৰ বনাই আছে, ইটো কেম্পাছৰ যদি ঘৰ ৰাস্তাৰ পৰা 4 ফুট ওখ কৰিছে, তাৰ কাষৰজনে 8 ফুট ওখ কৰিছে তেওঁৰ ভেটিটো। এনেকুৱা ধৰণৰ কনষ্ট্ৰাকশ্যনৰ কাৰণে বাকীবোৰ জেগাত তল পৰি পৰি গৈ আছে। তললৈ যোৱাৰ ফলত সেই ওচৰৰ যিবোৰ বিল্ডিং বা ওচৰৰ যিবোৰ ৰাস্তা সেইবিলাক তললৈ গুচি যায়, আৰু তাৰ ফলত দুঘৰমান মানুহ বাচি থাকে, বাকীবিলাকৰ অৱস্থা কাহিল হৈ যায়। এইবোৰ কিহৰ কাৰণে হৈছে? এইবিলাকে মানুহে সেই সুবিধা ল'বই, মানুহৰ স্বভাৱগতভাৱেই সুবিধাবাদী। কিন্তু চৰকাৰে বা GMDয়ে বা GMCয়ে যেতিয়া পাৰ্মিশ্যন দিয়ে, অনুমতি দিয়ে গৃহ এটা নিৰ্মাণৰ কাৰণে, তেতিয়া তেওঁলোকে কিয় এই ধৰণৰ কিছুমান বিধি ব্যৱস্থা নিদিয়ে যে আপোনালোকে ভেটিটো ইয়াৰ ওপৰত কৰিব নোৱাৰিব বা এই ধৰণৰ কৰিব নোৱাৰিব, ৰাস্তাতকৈ ইমানখিনি
এইখিনি কৰিব লাগিব এনেকুৱা ধৰণৰ কিয় তেওঁলোকে কৰি নিদিয়ে যাৰ ফলত যাৰ যিমান মন যায় যিমান ভেটি যোনে ওখ কৰিব পাৰে সেই ধৰণৰ পৰিকল্পনা লৈ তেওঁলোকে নিৰ্মাণ কাৰ্য চলায় তাৰোপৰি যি ড্ৰেইনেজ চিষ্টেমবোৰ হ'ল সৰু ড্ৰেইনটোৱে যিটো পানী যায় সেই ড্ৰেইনটো আপোনালোকে মই আগতে সৰু থাকোঁতে আপোনালোকৰো চাগে এইটো ধাৰণা হ'ব যে ড্ৰেইন বুলি ক'লে নলা বুলি ক'লে আমি জানো যে নলাইদি পানী যায় কিন্তু গুৱাহাটীৰ নলাত যুগ যুগ ধৰি পানী একেধৰণে স্থবিৰ হৈ থাকে কোনোদিনে নলাত আপুনি পানী চলাচল হোৱা পানী ৰানিং হোৱা নেদেখিব বোৱতী অৱস্থাত পানী নেদেখিব কিহৰ কাৰণে কাৰণ তলবোৰ জাম হৈ থাকে আৰু সেই যে নলাটো খন্দাৰ যিটো ব্যৱস্থা কৰে GMCয়ে যি লগায় শ্ৰমিকসকলে পাৰত তোলে আৰু 2 ঘণ্টা পিছতে যদিও মন্ত্ৰীয়ে নিয়াৰ দায়িত্ব দিছিল সেইটো 2 ঘণ্টা পিছত নহয় 2-3 দিন পৰ্যন্ত তেনেধৰণেই থাকে আৰু বাৰিষা আকৌ বৰষুণ এজাক অহাৰ লগে লগে সেইখিনি তললৈ নামি যায় এই ধৰণৰ পন্থাৰে যদি কামবোৰ কৰি থাকে আমি সিদিনা যেতিয়া জয়ন্ত মল্ল বৰুৱাই নবীন নগৰত পানীৰ খবৰ ল'বলৈ গৈছিল তেতিয়া তাত কাউন্সিলৰে কমপ্লেইন দিছিল যে বিজেপিৰ মানুহ হোৱাৰ কাৰণে ঠিকাদাৰবিলাক বিজেপিৰ হোৱাৰ কাৰণে তেওঁলোকৰ কামত বহুত অসুবিধা হৈছে তেওঁলোকে অবজেকশ্যন কৰিব নোৱাৰে তেওঁলোকক যদি নিৰ্দেশ দিয়ে তেওঁলোকে উভতি ধৰে তেওঁলোকে নেগলেক্ট কৰে এনেকুৱা ধৰণৰ কাম গতিকে মুখ্যমন্ত্ৰীয়ে এই কথাবোৰ জানে এই গোটেই কথাখিনিয়ে জানে যে কিহৰ কি মাইনাছ পইণ্টৰ কাৰণে কি বিফলতা সেই বিফলতাখিনি তেওঁ জানে তেওঁ নিজেই সৰ্বাধিক সময় গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী আছিল সেই কথাও তেওঁ জানে বিজেপিৰ খাতিৰত মানে যিটো নেপোটিজিম কৰি পেলাই তেওঁলোকে দলীয় কৰ্মীক এই যে কাম কাজবোৰ দিয়াৰ কাৰণে কামবোৰ যে ভাল হোৱা নাই সেই কথাও মুখ্যমন্ত্ৰীয়ে জানে এই গোটেইখিনি কথা জনাৰ কাৰণে আজি গুৱাহাটীবাসী লাখ লাখ গুৱাহাটীৰ জনতা মই ইতিমধ্যে উল্লেখ কৰিছোঁ বিভিন্ন কামত জড়িত লোকসকলৰ যি সমস্যাত ভাৰাক্ৰান্ত হৈ আছে সেই বিষয়ে মুখ্যমন্ত্ৰী অজ্ঞতা প্ৰকাশ কৰি তেওঁ কালিলৈ যোৰহাটত কেবিনেট পতাৰ সিদ্ধান্ত লৈছে তাতে কেবিনেটত এই সিদ্ধান্ত কিবা লয় কিবা নলয় সেইটো আমি নাজানো কিন্তু কেনেকৈ তেওঁ আওকণীয়া মনোভাৱ পোষণ কৰিছে আপোনালোকে দেখিলে দ্বিতীয়তে কওঁ এইকেইদিন আপোনালোকে লক্ষ্য কৰিছেনে নাই নাজানো প্ৰতিটো কথাতে তেওঁ গৌৰৱ গগৈ পাকিস্তান লিংকৰ কথাটো উল্লেখ কৰি এই যে বুন দেখাৰ লগে লগে সেই কথাটো তেওঁ উল্লেখ কৰে কিন্তু আজি সেই বিষয়ত কোনো ধৰণৰ মন্তব্য তেওঁ কৰা নাই যিমানবাৰে সাংবাদিকৰ মুখামুখি হৈছে তেনেকুৱা ধৰণৰ তেওঁ কথা কোৱা নাই এই কাৰণে কোৱা নাই তেওঁ জানে যে আজি গৌৰৱ গগৈ যদি কথা কয় তেওঁ জনতাই উভতি ধৰিব গতিকে তেওঁ চেক বুজি সেই বিষয়টোৰ পৰা আঁতৰি আছে তেওঁ একেবাৰে 100% স্পষ্ট যে আজি গুৱাহাটীৰ মানুহ ব্যস্ত কৃত্ৰিম বানপানীক লৈ কাৰোবাৰ ল'ৰা ছোৱালী স্কুললৈ গুচি গ'ল ৰাতিপুৱাই আহি পোৱা নাই কোনোবা ঘৰৰ মানুহজন গুচি গ'ল আহি পোৱা নাই কাৰোবাৰ ঘৰত আজি লাইটেই নাই কাৰোবাৰ ঘৰত নেট নাই বিভিন্ন সমস্যা কাৰোবাৰ ঘৰত খোৱা পানী টোপা নাই কাৰোবাৰ ঘৰত খাবলৈ বস্তু পৰ্যাপ্ত পৰিমাণৰ নাই এনেকুৱা সমস্যাত ভাৰাক্ৰান্ত এইটো সময়ত যদি তেওঁ গৌৰৱ গগৈ আৰু পাকিস্তানৰ কথাটো আজি উল্লেখ কৰে বুমৰ ফ্ৰণ্টত তেতিয়াহ'লে তেওঁ একেবাৰে বহুত সমস্যাৰ সন্মুখীন হ'ব বা জনতাই তেওঁক আক্ৰমণ কৰিব বিভিন্ন মন্তব্যৰে তেওঁক সমালোচনা কৰিব গতিকে তেওঁ একেবাৰে সজাগ মানুহ গতিকে মই আপোনালোকক ইতিমধ্যে ক'লোঁ এতিয়ালৈকে মই যিটো সময়ৰ কথা ক'লোঁ 6টা আপডেট তেওঁ দিলে এই 6টা আপডেটত কোনো ধৰণৰ গুৱাহাটীবাসী কি কাৰণত কেনেধৰণে আজি অৱস্থাত আছে সেই বিষয়ে তেওঁ একেবাৰে আওকণীয়া মনোভাৱ তেওঁ আজি বিনিয়োগৰ কথা পাতিছে বিনিয়োগকাৰী আহিলে ক'ত মাটি দিব কি কৰিব এই ধৰণৰ সমস্যা বিষয়বোৰহে তেওঁ আলোচনা কৰিছে ইয়াৰ পৰাই তেওঁ যে মানুহজন এক প্ৰকাৰৰ আমি কোট আনকোট কৰি ক'ব পাৰোঁ মতলব এটা লৈ থাকে উদ্দেশ্য এটা যে লৈ থাকে সেই কথাটো একেবাৰে জল পটপট আৰু স্পষ্ট হৈছে মই কাৰণ ইতিমধ্যে আপোনালোকক কৈছোঁ তেওঁ সকলো বিষয়ে অৱগত যদিও এই আজি 2টা বিষয় তেওঁ একেবাৰে এৰাই চলিছে কৃত্ৰিম বানপানীৰ বিষয়ে আৰু গৌৰৱ গগৈ প্ৰসংগ যিটো গৌৰৱ গগৈ প্ৰসংগ কৰিয়েই তেওঁ বিগত ফেব্ৰুৱাৰী 15 তাৰিখৰ পৰা আজি 3 মাহ ধৰি সেই বিষয়টো তেওঁ এনেকুৱা আখৈ ফুটা দি ফুটিছে যে যিমানবাৰ সাংবাদিকক লগ পায় সিমানবাৰে তেওঁ সেই বিষয়টো উল্লেখ কৰে কিন্তু আজি সেই একেজন ব্যক্তি আজি সেইটো বিষয়ৰ পৰা একেবাৰে আঁতৰি আহিছে লগতে তেওঁ গুৱাহাটী তেওঁৰ নিজৰ বাসগৃহ য'ত আছে তেওঁৰ চৰকাৰী অফিচ য'ত আছে তেওঁৰ মন্ত্ৰীসকলৰ অফিচ য'ত আছে তাৰ বিষয়েও কোনো ধৰণৰ মন্তব্য তেওঁ আজি কৰাৰ পৰা বিৰত আছে আপোনালোকে এই বিষয়ে মন্তব্য দিব নমস্কাৰ ধন্যবাদ